হ'ল ইয়াতে আমাৰ নৱম শ্ৰেণীত পঢ়ি থকা দুগৰাকী ছোৱালী অনামিকা বাৰা আৰু সৰিতা উৰাও আমাৰ এই যে দলমাৰা লালখুৰা এইটো অঞ্চলতে আচলতে স্কুলত গৈছিলে স্কুলৰ পৰা ঘূৰি অহাৰ পিছত তেওঁলোকৰ যিটো নশ্বৰ দেহ এটা ওচৰতে থকা এটা পুখুৰীত উদ্ধাৰ হৈছিলে আৰু তাৰ পৰৱৰ্তী সময়ত সমগ্ৰ অসমতে গোটেই বিষয়টোক লৈ সংবাদ মাধ্যমেও বিভিন্ন ধৰণৰ সংবাদ প্ৰচাৰিত হৈছিলে মই আচলতে গুৱাহাটীতে আছিলোঁ বিধানসভা চলি আছিল তো আজি ইয়ালৈ আহিলোঁ দুটা ভুক্তভোগী পৰিয়ালৰ অভিভাৱকসকলক লগ পালোঁ মোৰ লগত আমাৰ আদিবাসী কাউন্সিলৰ দুৰ্গা হাজৰা ডাঙৰীয়া আমাৰ অমৃত বেগ ডাঙৰীয়া এই সমষ্টিৰ আমাৰ BTCৰ দেহচাঁদ মুছাহাৰী বসুমতাৰী ডাঙৰীয়া এতিয়া আছে ইয়াত আমাৰ এডিশ্যনেল SP হেডকোৱাৰ্টাৰ তেওঁকো অলৰেডি তেওঁৰ পৰা গোটেই কথাখিনি বুজ লৈছোঁ PM ৰিপৰ্টটো মষ্ট প্ৰবেবলি আৰু দুদিনমানৰ পিছত যেতিয়া আহিব তেতিয়া একচুৱেলি গোটেই ঘটনাটো ক্লিয়াৰ হ'ব যে কি কেনেকৈ গোটেই ঘটনাটো সংঘটিত হ'ল নাইবা কি হ'ল তো আৰক্ষী প্ৰশাসনৰ লগত মই SSPকো অলৰেডি কথা পাতিছোঁ আৰু আৰক্ষী প্ৰশাসনকো কৈছোঁ যাতে কোনো ত্ৰুটি নথকাকৈ একেবাৰে নিৰপেক্ষ তদন্ত হ'ব লাগে আৰু দোষীয়ে যাতে কোনো কাৰণত হাৰি যাব নোৱাৰে প্ৰত্যেকজন দোষীকে কঠোৰ শাস্তি দিব লাগে কাৰণ এটা খুব দুৰ্ভাগ্যজনক ঘটনা মই পৰিয়ালটোত আহি তেওঁলোকৰ অভিভাৱকক লগ পাই নিজে অত্যন্ত ব্যথিত হৈছোঁ যে অনামিকা বাৰা আচলতে ডাঙৰ ছোৱালী আছিলে আৰু তাই স্পৰ্টছতো খুব ভাল আছিলে তাই খুব ভাল ফুটবল খেলিছিলে আৰু তাইৰ আকস্মিক বিয়োগ পৰিয়ালটো বুলিয়ে নকওঁ মই আমাৰ সমগ্ৰ অসমবাসীৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক এগৰাকী ক্ৰীড়াৰ ক্ষেত্ৰত খুব ভাল প্ৰতিভা থকা নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰী আমাৰ মাজৰ পৰা অকালতে হেৰাই গ'ল তাৰ কাৰণে অত্যন্ত ব্যথিত আৰু যাৰ কাৰণে পৰিয়ালটোক আহি তেওঁলোকৰ লগত কথা পাতিলোঁ আৰু আৰক্ষী প্ৰশাসনকো ইতিমধ্যে মই জনাইছোঁ যে যাতে কোনো কাৰণতে যদি ঘটনাটো কিবা ইয়াত যদি অন্য কিবা কথাও জড়িত হৈ আছে সকলোবিলাক যাতে একেবাৰে মুকলিভাৱে সকলোৱে জ্ঞাত হয় আৰু দোষীয়ে যাতে কঠোৰ শাস্তি পায় গতিকে সেয়াই আৰক্ষী প্ৰশাসনকো আহ্বান জনাইছোঁ আৰু মই ভাবোঁ যে খুব সোনকালে PM ৰিপৰ্ট অহাৰ পিছত গোটেই কথাবিলাক স্পষ্ট হ'ব আৰু আচলতে বেৰিকেড নথকাকৈ ৰাস্তাৰ কাষত এনেকৈ এটা পুখুৰী ইমান দ পুখুৰী এটা থকাটো অত্যন্ত মানে ভয়াৱহ কথা এইটো গতিকে মই ভাবোঁ যে ইয়াৰ স্থানীয় প্ৰশাসনে এই ক্ষেত্ৰতো ব্যৱস্থা ল'ব কাৰণ এনেকৈ বেৰিকেড নথকা কোনো বাউণ্ডেৰী নাথাকাকৈ ইমান দ এটা পুখুৰী ৰাস্তাৰ কাষত কেনেকৈ খান্দিবলৈ পালে নাইবা কেনেকৈ সেই পুখুৰীটোত আজি কেইটামান দিনৰ আগতেও হেনো তাত এটা ঘটনা ঘটিছে আজি আকৌ এনেকুৱা এটা ঘটনা ঘটিছে তো মই যে প্ৰশাসনে এইটো ক্ষেত্ৰত খুব ষ্ট্ৰিক্টলি ব্যৱস্থা ল'ব লাগে যে এনেকৈ ৰাস্তাৰ কাষত উইদাউট বেৰিকেড উইদাউট বাউণ্ডেৰী এনেকৈ ইমান দ এটা পুখুৰী তাত থকাটো এইটো খুব দুৰ্ভাগ্যৰ কথা গতিকে মই ভাবোঁ যে ইয়াৰ স্থানীয় প্ৰশাসনে এই ক্ষেত্ৰত ব্যৱস্থা ল'ব মই আহ্বান জনাইছোঁ আৰু গোটেই ঘটনাটো নিৰপেক্ষ তদন্ত হওক আৰু দুগৰাকী ছাত্ৰী অকালতে আমাৰ পৰ্যায়ৰ পৰা গুচি গ'ল তেওঁলোকৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিছোঁ খেল দুটাক যিখিনি তেওঁলোকৰ সমস্যা আছে সেইখিনি সমাধান কৰিবৰ কাৰণে ইয়াৰে স্থানীয় আমাৰ BTCৰ আমাৰ আছে তেখেত লগতে আমাৰ আদিবাসী কাউন্সিলৰ আমাৰ দুৰ্গা হাজৰা ডাঙৰীয়া আছে অমৃত বেগ ডাঙৰীয়া আছে সকলোৱে আছে তেওঁলোকৰ লগত কথাও পাতিছে যাতে কোনো অসুবিধাত তেওঁলোক নপৰে আৰু ভৱিষ্যত সময়ত তেওঁলোকক দুইটা পৰিয়ালকে আমি কেনেকৈ সকাহ দিব পাৰোঁ পিছৰ পৰ্যায়ত নিশ্চিতভাৱে চিন্তা কৰিম স্পেচিয়েল তদন্তৰ কাৰণে কিবা ইতিমধ্যে তদন্ত চলি আছে আৰু দুজনক দোষীক ইতিমধ্যে আৰক্ষীয়ে ফৰৱাৰ্ডো কৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াতে যদি আৰু গোটেই ঘটনাটোক অনুসন্ধানৰ পৰ্যায়ত যদি আৰু তেনেকুৱা কোনোবা দোষীক আৰক্ষীয়ে চিনাক্ত কৰিবলৈ সক্ষম হয় নাইবা পৰিয়ালৰ ফালৰ পৰাও যদি তেনেকুৱা কিবা তেওঁলোকৰ সন্দেহ থাকে পৰিয়ালে যদি আৰক্ষীক জনায় তো নিশ্চিতভাৱে ক্ষিপ্ৰভাৱে তদন্ত হ'ব আৰু দোষীক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব।